মৰমৰ অকণিহঁত নমস্কাৰ। মই গীতিমা দাসে তোমালোক সকলোকে ই-কক্ষৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। মই তোমালোকৰ লগত আলোচনা কৰি আছিলোঁ তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ ৮ নং পাঠটি। ৮ নং পাঠটিৰ আজিৰ অংশটিত আমি কি শিকিবলৈ পাম আহা আমি চাম। ইয়াতে চোৱাচোন, ইয়াতে কি কৈছে, পূৰণ আৰু হৰণৰ মাজৰ সম্পৰ্ক বুজি তালিকাবোৰ সম্পূৰ্ণ কৰা। আমি এতিয়া কি কৰিম, পূৰণ আৰু হৰণৰ সম্পৰ্কবোৰ বুজি লৈ এই তালিকাখন পূৰ কৰিম। ইয়াতে চোৱা কি আছে, 6 হৰণ 3 সমান 2। তাৰ মানে 3ৰে 6 হৰণ কৰিলে আমি কি পাম, 2 পাম। আৰু ইয়াতে চোৱা, আমি যদি পূৰণ কৰিব যাওঁ 2 আৰু 3 পূৰণ কৰিলে আমি পাম 6। তাৰ পাছত চোৱা, এবাৰ আমি কি কৰিম, 9ৰে 18 হৰণ কৰিম। 9ৰে 18 হৰণ কৰিলে কিমান হ'ব, 9 দুগুণ 18। গতিকে আমি ইয়াতে কি লিখিম, 2 পূৰণ 9 সমান 18। তাৰ পাছত ইয়াতে কিমান আছে, 8 5 গুণ আমি লিখিলো ইয়াতে 40। গতিকে ইয়াতে এবাৰ কি লিখো, 40 হৰণ 8 সমান 5। তাৰ পিছত চোৱা, ইয়াতে কি হ'ব, আমি ইয়াতে দিলো 14। 7ৰে 14 হৰণ কৰিলে আমি পাম 2। ইয়াতে আমি লিখিম পূৰণত 7 পূৰণ 2 সমান 14। 4 3 গুণ 12। গতিকে হৰণত লিখিম 12 হৰণ 3 সমান 4। ইয়াতে চোৱা 37 আৰু 6। 6ৰে আমি যদি 37ৰ হৰণ কৰোঁ আমি পাম 6। 6 6 গুণ 37। ইয়াতে আমি লিখিম 6 পূৰণ 6 সমান 37। তাৰ পিছত চোৱা, ইয়াতে এবাৰ কি কৈছে চোৱাচোন, তলাকেইটা খুলিবলৈ শুদ্ধ চাবি পাত বিচাৰি আস্তানে মিলাও আহা। এতিয়া আমি কি কৰিম, এই তলাকেইটা খুলিবৰ বাবে শুদ্ধ চাবি পাত আমি বিচাৰিম। ইয়াতে চোৱা কি আছে, 20 হৰণ 5। তাৰ মানে এই 20ক যদি আমি 5ৰে হৰণ কৰোঁ আমি কিমান পাম, 4। এতিয়া ইয়াতে বিচাৰাচোন 4ৰ চাবি কোন পাত, এই পাত। গতিকে ইয়াতে কি হ'ব, আমি এনেদৰে মিলাম। এই চাবি পাতেৰেহে এই তলাটো খুলিব পাৰি। তাৰ পাছত এইটোত আছে কিমান, 18 হৰণ 3। 3ৰে 18 হৰণ কৰিলে কিমান হ'ব, 6। গতিকে এই চাবি পাত ইয়াৰ লগত হ'ব। ইয়াতে কিমান আছে, 25 হৰণ 5। 5 5 গুণ 25। এই পাত চাবি ইয়াতে হ'ব। আৰু ইয়াতে চোৱা এবাৰ কিমান আছে, 6ৰে আমি হৰণ কৰিব লাগিব 12। তাৰ মানে 2। গতিকে এই পাত চাবি ইয়াৰে হ'ব। আৰু 9 3 গুণ 27। এই চাবি পাত এইটো তালাৰ হ'ব। তাৰ পাছত চোৱা কি আছে, ইয়াতে কি দিছে, হৰণফল 6 হোৱাকৈ খালী ঠাইবোৰত সংখ্যা বহুৱাও আহা। এতিয়া আমি কি কৰিব লাগিব, হৰণফল 6 হোৱাকৈ এই খালী ঠাইবোৰত সংখ্যা বহুৱাও। যেনেকে ইয়াতে দিয়া হৈ আছে নহয়, 12 হৰণ 2। 2ৰে যদি আমি 12 হৰণ কৰোঁ আমি 6 পাম। এতিয়া ইয়াতে কি হ'ব, ইয়াতে যদি আমি এনেধৰণৰ এটা সংখ্যা বহুৱাব লাগিব, যিটো সংখ্যাক 8ৰে হৰণ কৰিলে হৰণফল 6 হয়। যিহেতু আমি হৰণ আৰু পূৰণৰ সম্পৰ্কৰ বিষয়ে শিকি আছো, গতিকে আমি কি কৰিব পাৰোঁ, 8 আৰু 6টো পূৰণ কৰি দিওঁ। 8 6 গুণ 48। ইয়াতে আমি 48 লিখিলো। 8ৰে যদি 48ক হৰণ কৰোঁ তেনেহ'লে হৰণফল হ'ব 6। তাৰপিছত ইয়াতে হ'ব কিমান, 6 আৰু 3 পূৰণ কৰিলে 6 3 গুণ 18। 3ৰে 18 হৰণ কৰিলে হৰণফল হ'ব 6। তাৰ পাছত ইয়াতে কিমান হ'ব চোৱা, ইয়াতে আমি দিলো 5। 5 6 গুণ 30। ইয়াতে 24 আছে, আমি ইয়াতে কি দিলো, 4 দিলো। 6 4 গুণ 24। তাৰ পাছত এতিয়া আমি এইকেইটাত চাম, 6 হ'বৰ কাৰণে আমি কি কৰিব পাৰোঁ। আমি যিহেতু 2ৰ ভাগ গ'ল, 3ৰ গ'ল, 4ৰ গৈছে, 5 গৈছে, আমি আৰু কি দিব পাৰোঁ, 36 দিলো। 3 10 6 36। ইয়াতে দিলো 6 6 6 গুণ 36। তাৰ পাছত আমি আৰু কি দিব পাৰোঁ, 42 আৰু 7। 7ৰে যদি 42ক হৰণ কৰোঁ তেতিয়া আমি পাম কিমান, 6। তাৰ পাছত 8ৰেটো কৰা হৈয়ে আছে, 8 6 গুণ 48। এবাৰ আমি 9ৰ ভাগৰ নেওতাখন মাতো। 9 1 গুণ 9, 9 2 গুণ 18, 9 3 গুণ 27, 9 4 গুণ 36, 9 5 গুণ 45, 9 6 গুণ 54।
গতিকে আমি দিলো ইয়াতে 54 আৰু 9 9ৰে যদি আমি 54 হৰণ কৰো তেতিয়া আমি পাম 6 বুজিব পাৰিছা নহয় তাৰ পিছত চোৱাচোন কি আছে এবাৰ ইয়াতে কি দিছে চোৱা 5ক একেৰে হৰণ কৰিলে হৰণফল কিমান পাবা 5ক যদি আমি একেৰে হৰণ কৰো হৰণফল আমি 5 পাম তাৰ মানে তোমালোকে এই কথাটো মনত ৰাখিবা যেতিয়া আমি কোনো এটা সংখ্যাৰ লগত এক পূৰণ কৰো তেতিয়া আমি কি পাও সেই সংখ্যাটো পাও ঠিক সেইদৰে যদি আমি কোনো এটা সংখ্যাক একেৰে হৰণ কৰো তেনে হলেও কিন্তু হৰণফল আমি সেই সংখ্যাটোই পাম ইয়াতে হ'ব 5 তাৰ পিছত চোৱা 7ক 7ৰে হৰণ কৰিলে হৰণফল কিমান হ'ব আৰু তাৰ পাছত তোমালোকে মনত ৰাখিবা যিকোনো এটা সংখ্যাক যদি আমি সেই সংখ্যাটোৰে হৰণ কৰো তেতিয়া হৰণফল হ'ব 1 যেহেতু 7ক আমি 7ৰে হৰণ কৰিছো গতিকে তাৰ হৰণফল 1 হ'ব তাৰ পাছত কি দিছে চোৱা 14টা আম 4 জনৰ মাজত সমানে ভগালে প্ৰতিজনে কেইটাকৈ পাব কিমানটা আম ৰৈ যাব এতিয়া 14টা আম আমি 4 জনৰ মাজত যদি সমানে ভগাবলৈ যাওঁ প্ৰত্যেকজনে কেইটাকৈ পাব আৰু কিমানটা আম ৰৈ যাব এইখিনি তোমালোকক মই নেওতাৰ জৰিয়তে কৰাই দিয়াৰ আগতে এবাৰ ছবিৰ সহায়ত বুজাই দিব বিচাৰিছো আমি ধৰি ললো ইয়াতে আমি 14টা আম ৰাখিছো 1 2 আমি এনেদৰে কি কৰিলো 14টা আম ৰাখিছো 3 4 5 6 7 8 9 10 11 12 13 14 या 14টা আমি কি কৰিম 4 জনৰ মাজত ভগাম প্ৰথমে আমি কি কৰিলো 4 জনৰ মাজত ইয়াতে আমি লিখিলো এজন দুজন তিনিজন 4 জন এই 4 জনৰ বাবে আমি 4টা আম ললো আৰু প্ৰত্যেককে আমি এটা এটা কৈ ইয়াতে আম দিলো এটা ইয়াতে দিলো এটা দিলো ইয়াতে এটা ইয়াতে দিছো আৰু এটা এইজনক দিলো তাৰ পাছত আমি আৰু 4টা আম ললো আকৌ আমি কি কৰিলো তেওঁলোকৰ প্ৰত্যেকজনকে 4 জনক এটা এটাকে এনেদৰে আম দি দিলো তাৰ পাছত আমি আকৌ 4টা ললো আকৌ আমি কি কৰিছো প্ৰত্যেকজনৰ তাত এটা এটাকে আম এনেদৰে দিছো তোমালোকক মই সহজতে বুজাই দিছো চোৱা তেতিয়া কি হৈছে প্ৰত্যেকজনৰ ভাগত 3টা আম পৰিছে আৰু তাৰ পাছত আম বাকি আছে কেইটা 2টা আম বাকি আছে এতিয়া আমি ইয়াত লিখিব পাৰো 14টা আম 4 জনৰ মাজত সমানে ভগালে প্ৰতিজনে কেইটাকৈ পাব 3টাকৈ পাব প্ৰতিজনে 3টাকৈ আম পাব আৰু সুধিছে কিমানটা আম ৰৈ যাব 2টা আম ৰৈ যাব বুজিব পাৰিলা নহয় এইখিনি মই তোমালোকক নেওতাৰ সহায়ত বুজাই দিয়াৰ হলনি যাতে তোমালোকে সহজে বুজি পোৱা সেইভাবে এনেদৰে ছবি আঁকি বুজালো তাৰ পিছত চোৱা কি আছে ইয়াতে এবাৰ কি কৈছে কোনটো সংখ্যাক 8ৰে হৰণ কৰিলে হৰণফল 4 পাবা এটা কোনটো সংখ্যাক আমি 8ৰে হৰণ কৰিলে হৰণফল 4 পাম তাৰ বাবে আমি কি কৰিব পাৰো 8 ভাগৰ নেওতাখন মাতিম 8 গুণ 8 8 দুগুণ 16 8 3 গুণ 24 8 4 গুণ 32 যেহেতু 8 আৰু 4 পূৰণ কৰোতে আমি 32 পাইছো তাৰ মানে 32ক 8ৰে যদি আমি হৰণ কৰো তেনে হলে হৰণফল কিমান পাম 4 পাম গতিকে ইয়াতে লিখিলো 32 তাৰ পিছত চোৱা কি আছে জিৰিনাৰ হাতত 118টা ভিন ভিন ৰঙৰ মণি আছে তেওঁ 4 গৰাকী বান্ধৱীৰ বাবে 29টাকৈ মণিৰে একোডালকৈ মালা গাঁঠিব বিচাৰিলে তেওঁৰ হাতত থকা মণিৰে মালা কেইডাল গাঁঠিব পাৰিবনে এতিয়া কি কৈছে চোৱা জিৰিনাৰ হাতত মণি আছে 118টা তেওঁৰ কি আছে 4 গৰাকী বান্ধৱী আছে আৰু 4 গৰাকী বান্ধৱীৰ বাবে 19টাকৈ মণিৰে তেওঁ এডাল মালা গাঁঠিব বিচাৰিছে তে তেওঁৰ হাতত যিমানটা মণি আছে সেই মণি কেইটাৰে সকলোৰে বাবে মালা গাঁঠিব পাৰিবনে নোৱাৰে আমাক সুধিছে তাৰ বাবে আমি কি কৰো 29 আৰু 4 টো পূৰণ কৰো 29 আৰু 4 পূৰণ কৰিলে আমি কিমান পাম ইয়াতে চোৱা
29 আৰু 4 9 4 গুণ কিমান 9 4 গুণ 36 ৰ 6 হাতে ৰল 3 4 2 8 9 10 11 তাৰ মানে 29ক যদি আমি 4 ৰে পূৰণ কৰো আমি পাম 116 এতিয়া জিৰিনাই যদি তেওঁৰ 4 গৰাকী বান্ধৱীৰ বাবে প্ৰত্যেকজনী বান্ধৱী লৈ 29টাকৈ মণিৰে একোডালকৈ মালা গাঁঠে তেনেহলে জিৰিনাক মণি লাগিব 116টা আৰু জিৰিনাৰ হাতত মণি আছে 118টা গতিকে তেওঁ কি কৰিব পাৰিব জিৰিনাই তেওঁৰ হাতত থকা মণিৰে সকলোৰে বাবে মালা গাঁঠিব পাৰিব তাৰ পাছত চোৱা কি আছে এবাৰ ইয়াতে কি দিছে যদিহে তেওঁ এডাল মালা 30টাকৈ মণি দিব বিচাৰে তেন্তে 4ডাল মালা গাঁঠিবলৈ আৰু কিমানটা মণি লাগিব এতিয়া প্ৰথমে আমাক কৈছিল যে এডাল মালাত 29টাকৈ মণি দিব আৰু 29টাকৈ মণি দিউতে মণি কিমান লাগিব 116 আৰু জিৰিনাৰ হাতত মণি আছে 118 এতিয়া কৈছে যদি 30টাকৈ দিয়ে এডাল মালাত 30টাকৈ মণি দিয়ে তেনেহলে 4ডাল মালা গুঠিবৰ বাবে আৰু কিমান মণিৰ প্ৰয়োজন হ'ব এডাল মালাত 30টা মণি থাকিব তেনেদৰে 4ডাল মালাত কিমান হ'ব 120টা মণি লাগিব আৰু তেওঁৰ হাতত কিমান আছিল মণি 118টা গতিকে যদি জিৰিনাই এডাল মালাত 30টাকৈ মণি দিব বিচাৰে তেনেহলে 4ডাল মালা গুঠিবলৈ জিৰিনাক আৰু 2টা মণি লাগিব বুজিব পাৰিলা নহয় আমাৰ আজিৰ অংশটি ইমানতে সমাপ্ত হ'ল মই পুনৰ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি অংশলৈ ধন্যবাদ